নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তেওঁৰ নাম হ'ল চুকাম্ফা, যাক আমি সুৰা ৰজা বুলিও জানো। ঠিক আছে? তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি ইন্ট্ৰডাকশ্যনটো চাওঁ। Sukamfa was an important king of the Ahom kingdom who ruled from 1552 to 1603. অৰ্থাৎ চুকাম্ফা আছিল আহোম সাম্ৰাজ্যৰ আন এজন গুৰুত্বপূৰ্ণ ৰজা, যিয়ে 1552 চনৰ পৰা 1603 চনলৈকে শাসন কৰিছিল। He was popularly known as সুৰা ৰজা, the lame king. তেওঁক সাধাৰণতে সুৰা ৰজা বুলি জনা যায়। His reign is known for the spread of Vaishnavism and important political events in the Ahom kingdom. তেওঁৰ ৰাজত্বকালতেই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা সংঘটিত হৈছিল। ঠিক আছে? এইখিনি আছিলে চুকাম্ফাৰ বিষয়ে থুলমূল ইন্ট্ৰডাকশ্যন। নেক্সট আমি চাম অৰিজিন অফ দি টাইটেল সুৰা ৰজা। তেওঁক কিয় সুৰা ৰজা বুলি কোৱা হৈছিল তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। চুকাম্ফা ৱাজ ভেৰি ফণ্ড অফ স্পৰ্টছ এণ্ড ফিজিকেল এক্টিভিটিজ। চুকাম্ফা খেল ধেমালি আৰু ক্ৰীড়াৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল। তেওঁ মানে এইবোৰ ফিজিকেল এক্টিভিটিজ কৰি ভাল পাইছিল। Soon after his accession to the throne, he fell from an elephant and injured his leg. সিংহাসনত আৰোহণ কৰাৰ কিছুদিন পাছতেই তেওঁ এটা হাতীৰ পৰা পৰি ভৰিত আঘাত পাইছিল। Because of this injury, he walked with a limp and was called সুৰা ৰজা in the Ahom Chronicles. এই আঘাতৰ বাবেই তেওঁ লেংচাই খোজ দিছিল আৰু বুৰঞ্জীত তেওঁক সুৰা ৰজা বুলি উপাধি দিয়া হৈছিল। ঠিক আছে? তাৰ পৰাই তেওঁৰ সুৰা ৰজাটোৰ উৎপত্তি হৈছিল। এইখিনি আছিলে আমাৰ কেনেকৈ উৎপত্তি হৈছিল তাৰ বিষয়ে গম পালোঁ। নেক্সট আমি চাম কুচ আহোম কনফ্লিক্ট। During Sukamfa's reign, the Kuch kingdom became powerful under Naranayana and his commander Silarai. চুকাম্ফাৰ ৰাজত্বকালত কোচ ৰাজ্য নৰনাৰায়ণ আৰু তেওঁৰ সেনাপতি চিলাৰায়ৰ নেতৃত্বত শক্তিশালী হৈ উঠিছিল। The Kuch army invaded the Ahom kingdom and captured the capital Gargaon. কোচ সেনাই আহোম ৰাজ্যত আক্ৰমণ কৰি ৰাজধানী গড়গাঁও দখল কৰে। ঠিক আছে? তাৰপিছত কি হৈছিলে? আহোম ডিফিট ইন 1562. আহোমসকলৰ পৰাজয় হৈছিল 1562 চনত। In 1562, the Ahoms were defeated by the Kuch army in the battles of Dikhou and Handia. 1562 চনত দিখৌ আৰু হাণ্ডিয়া যুদ্ধত আহোমসকল কোচ সেনাৰ হাতত পৰাজিত হৈছিল। After the defeat, Sukamfa fled to চৰাই খুৰাং। পৰাজয়ৰ পিছতেই চুকাম্ফা অৰ্থাৎ সুৰা ৰজা তেওঁ চৰাই খুৰাঙলৈ পলায়ন কৰিছিল। নেক্সট আমি চাম পিচ নেগচিয়েশ্যন অৰ্থাৎ শান্তি আলোচনা। চুকাম্ফা sent his minister আইখেক বৰগোহাঁই to negotiate peace with the Kuch king. চুকাম্ফাই তেওঁৰ মন্ত্ৰী আইখেক বুঢ়াগোহাঁইক কোচ ৰজাৰ সৈতে সন্ধি আলোচনাৰ বাবে পঠিয়াইছিল, যাতে শান্তি আলোচনা কৰিব পাৰে। দেন আমি চাম ট্ৰিটি অফ মাজুলী। মাজুলীৰ সন্ধি কেতিয়া হৈছিলে? 1563 চনত। The Treaty of Majuli was signed between Sukamfa and Kuch king Naranayana in 1563. এই যুদ্ধৰ পিছতেই 1563 চনত চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত মাজুলীৰ সন্ধি সম্পন্ন হৈছিল। During the negotiations, the Kuch king camped in Majuli. শান্তি আলোচনাৰ সময়ত কোচ ৰজাই মাজুলীত শিবিৰ পাতি আছিল। ঠিক আছে? এতিয়া আমি চাম টাৰ্মছ অফ দি ট্ৰিটি। এই মাজুলীৰ সন্ধিত কোচ ৰজাই আহোম ৰজাক কিছুমান চৰ্ত বান্ধি দিছিল। সেই চৰ্তকেইটা কি আছিল এতিয়া আমি আলোচনা কৰিম। প্ৰথমটো হৈছে দ্য আহোম কিং হেড টু একচেপ্ট দ্য সুপ্ৰিমেচি অফ দি কোচ কিং। আহোম ৰজাই কোচ ৰজাৰ বৈশ্যতা স্বীকাৰ কৰিব লাগিছিল। এইটো আছিলে ফাৰ্ষ্ট কণ্ডিশ্যন। নেক্সট কণ্ডিশ্যনটো কি? এন এলিফেণ্ট নেমড খামৰিং এণ্ড এ হৰ্চ নেমড পাক্সিৰাই ৱেৰ গিভেন টু দ্য কোচ কিং। খামৰিং নামৰ এটা হাতী আৰু পাক্সিৰাই নামৰ এটা ঘোঁৰা কোচ ৰজাক আহোম ৰজাই দিব লগা হৈছিল। Territories on the north bank of the Brahmaputra west of the Subansiri river were given to the Kuch kingdom. ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে সোৱণশিৰি নদীৰ পশ্চিম অংশৰ অঞ্চলসমূহ কোচ ৰজাক দিয়া হৈছিল। আৰু কি কণ্ডিশ্যন আছিলে? 5 sons of Ahom officers were given as hostage. আহোম বিষয়াৰ 5জন পুত্ৰক বন্দী হিচাপে কোচ ৰজাক দিয়া হৈছিলে। As compensation, the Ahoms had to give 60 elephants, 60 pairs of cloth, 60 maidservants,
300 men and a red royal umbrella decorated with gold and silver. ক্ষতিপূৰণ হিচাপে আহোমসকলে 60টা হাতী, 60যোৰ কাপোৰ, 60জনী বান্দী, 300জন মানুহ আৰু সোণ ৰূপেৰে সজোৱা এটা ৰঙা ৰাজকীয় ছত্ৰ দিব লগা হৈছিল। এইখিনি আছিলে ইয়াৰ কিছুমান চৰ্ত, এই মাজুলী চুক্তিৰ চৰ্ত। ঠিক আছে, নেক্সট আমি চাম ৰিলিজিয়াছ ডেভেলপমেণ্ট ডিউৰিং হিজ ৰেইন। ডিউৰিং Sukamfa's reign, Durga Puja started being celebrated annually in the Ahom Kingdom. Sukamfar ৰাজত্বকালতেই আহোম ৰাজ্যত দুৰ্গা পূজা প্ৰতি বছৰে উদযাপন আৰম্ভ হৈছিলে। সেইটো আছিলে এটা ৰিলিজিয়াছ ডেভেলপমেণ্ট ডিউৰিং হিজ ৰেইন। নেক্সট আমি চাম এক্সটাৰ্নেল এটাক, বাহ্যিক আক্ৰমণ 1576 চনত হৈছিল। ইন 1576 দ্য কিং অফ Mongkang tried to expand his kingdom into Assam but failed. 1576 চনত মংকাঙৰ ৰজাই অসমত নিজৰ ৰাজ্য বিস্তাৰ কৰাৰ চেষ্টা কৰিছিল, কিন্তু তেওঁ ব্যৰ্থ হৈছিল। ঠিক আছে, এইটো আছিলে এটা এক্সটাৰ্নেল এটাক। নেক্সট আমি চাম লেন্থ অফ ৰেইন। Sukamfa ruled the Ahom kingdom for 51 years, one of the longest reign in Ahom history. Sukamfai 51 বছৰ আহোম ৰাজ্য শাসন কৰিছিল, যি আহোম ইতিহাসৰ অন্যতম দীঘলীয়া ৰাজত্বকাল আছিল। ঠিক আছে, তো এইখিনি আছিলে আহোম কিং সুখাম্ফাৰ বিষয়ে। এতিয়া আমি এইখিনি আলোচনাৰ পৰা কিছুমান কুৱেশ্যন আনচাৰ্ছ ডিছকাছ কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ, হু ৱাজ সুখাম্ফা? সুখাম্ফা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব Sukhamfa was an Ahom king who ruled the Ahom kingdom from 1552 to 1603 and was popularly known as Hura Raja. Sukhamfa আছিল আহোম ৰাজ্যৰ এজন ৰজা, যিয়ে 1552 চনৰ পৰা 1603 চনলৈকে শাসন কৰিছিল আৰু তেওঁক খুৰা ৰজা বুলিও জনা যায়। ঠিক আছে, এইটো হ'ল ইয়াৰ উত্তৰ। নেক্সটটো চাওঁ আমি কুৱেশ্যন নম্বৰ 2, Why was Sukhamfa called খুৰা ৰজা? Sukhamfa কিয় খুৰা ৰজা বুলি কোৱা হৈছিলে? আমি অলপ আগতে ডিছকাছ কৰি আহিছো। ইয়াৰ উত্তৰটো হ'ব He was called খুৰা ৰজা because he injured his leg after falling from an elephant and walked with a limp. হাতীৰ পৰা পৰি ভৰি আঘাত পোৱাৰ বাবে তেওঁ লেংচাই খোজ দিছিল আৰু সেয়েহে তেওঁক খুৰা ৰজা বুলি কোৱা হৈছিল। এইটো হ'ল ইয়াৰ কুৱেশ্যন নম্বৰ 2। নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 3, Who attacked the Ahom kingdom during Sukhamfa's reign? Sukhamfar ৰাজত্বকালত কোনে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব The Kuch king Naranarayana and his commander Shilarai attacked the Ahom kingdom. কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত আক্ৰমণ কৰিছিল সেই সুকাম্ফাৰ ৰাজত্বকালত। নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 4, In which year were the Ahoms defeated? আহোমসকল কেতিয়া পৰাজিত হৈছিল? ইয়াৰ আনসাৰটো হ'ব The Ahoms were defeated in 1562 in the battles of Dikhau and Handia. 1562 চনত দিখৌ আৰু হাণ্ডিয়াৰ যুদ্ধত আহোমসকল পৰাজিত হৈছিল। ঠিক আছে, নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 5, Where did Sukhamfa flee after defeat? পৰাজয়ৰ পিছত সুখাম্ফা কলৈ পলায়ন কৰিছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আনসাৰটো হ'ব He fled to চৰাই খুৰং। পৰাজয়ৰ পিছত তেওঁ চৰাই খুৰঙলৈ পলায়ন কৰিছিল। নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 6, What was the Treaty of Majuli? মাজুলীৰ সন্ধি কি? ইয়াৰ আনসাৰটো হ'ব The Treaty of Majuli 1563 was a peace agreement between Sukhamfa and the Kuch king. মাজুলীৰ সন্ধি হৈছে 1563 চনত আহোম ৰজা সুখাম্ফা আৰু কোচ ৰজাৰ মাজত হোৱা এক শান্তি চুক্তি বা শান্তি সন্ধি। নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 7, What territories were given to the Kuch kingdom? কোন অঞ্চল কোচ ৰাজ্যক দিয়া হৈছিলে? ইয়াৰ উত্তৰটো হ'ব Territories on the north bank of the Brahmaputra west of the Subansuri river were given to the Kuch kingdom. ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে সোৱণশিৰি নদীৰ পশ্চিমে থকা অঞ্চলসমূহ কোচ ৰাজ্যক দি দিয়া হৈছিল এই মাজুলী সন্ধিৰ জৰিয়তে। নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 8, What compensation did the Ahoms give? আহোমসকলে কি ক্ষতিপূৰণ দিব লাগিছিল? ইয়াৰ আনসাৰটো হ'ব They gave 60 elephants, 60 pairs of cloth, 60 maid servants, 300 men and a royal umbrella. আহোমসকলে 60টা হাতী, 60যোৰ কাপোৰ, 60জনী বান্দী, 300জন মানুহ আৰু এটা ৰাজকীয় ছত্ৰ দিব লগা হৈছিল। নেক্সট চাম কুৱেশ্যন নম্বৰ 9, Which religious festival began during Sukhamfa's reign? সুখাম্ফাৰ ৰাজত্বকালত কোন উৎসৱ আৰম্ভ হৈছিল? ইয়াৰ আনসাৰটো হ'ব Durga Puja began to be celebrated annually during his reign. সুখাম্ফাৰ ৰাজত্বকালত দুৰ্গা পূজা প্ৰতি বছৰে উদযাপন কৰা হৈছিল। ঠিক আছে, এইটো আছিল কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 10, আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে
How long did Sukhampa rule? Sukhampai কিমান বছৰ ধৰি শাসন কৰিছিল? ইয়াৰ আনসাৰ হ'ব he ruled for 51 years, one of the longest reign in Ahom history. Sukhampai 51 বছৰ আহোম ৰাজ্য শাসন কৰিছিল আৰু যিটো নেকি আটাইতকৈ দীঘলীয়া শাসন কৰা এজন ৰজা আছিল। ঠিক আছে, এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।